বিগত এটা সপ্তাহে পানীৰ তলত এখন চৰকাৰী বিদ্যালয় আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰাথমিক বিদ্যালয়ৰ কথা আমি ক'বলৈ ওলাইছোঁ। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ কেনেদৰে আচলতে বিগত এটা সপ্তাহে পানীৰ তলত আছে এখন বিদ্যালয়। আমি দৃশ্যাংশ দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক, যাৰ ফলত বিগত এটা সপ্তাহে আচলতে এইখন বিদ্যালয়ত পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে, কিয়নো পানীৰ বাবে বিদ্যালয়খনলৈ ছাত্ৰ ছাত্ৰী আহিব পৰা নাই, শিক্ষকসকলো আনকি আহিব পৰা নাই এইখন বিদ্যালয়ত। আৰু নিৰ্মীয়মান 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যি সংস্থা আছে, নিৰ্মাণকাৰী সংস্থা, এই সংস্থাৰ চৰম মৈমতালিৰ বাবে এইখন বিদ্যালয় ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা এইখন বিদ্যালয়ত এনেদৰে পানীৰ তলত আছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক, এতিয়াও আচলতে এই বিদ্যালয়খন পানীৰ তলত বুৰ গৈ আছে, যাৰ ফলত শৈক্ষিক পৰিৱেশ একেবাৰে বিনষ্ট হৈছে। বিদ্যালয়খনত আজিও ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট সীমিত, কিয়নো পানীৰ বাবে বিদ্যালয়খনত আজিও শিক্ষাৰ্থীসকল উপস্থিত হ'ব পৰা নাই। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাটোক বিদ্যালয় কৰ্তৃপক্ষই বাৰম্বাৰ অৱগত কৰিছে যদিও কিন্তু কোনো গুৰুত্ব দিয়া নাই। আমি দেখুৱাইছোঁ কেনেদৰে পানীৰ তলত এখন বিদ্যালয়, কণ কণ শিক্ষাৰ্থীসকলে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়লৈ আহে, কিন্তু পানীৰ বাবে বিদ্যালয়খনৰ পাঠদান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক কেনেদৰে এখন চৰকাৰী বিদ্যালয় এতিয়াও পানীৰ তলত বুৰ গৈ আছে। আৰু এই সন্দৰ্ভত আমি কথা পাতিম, বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী আছে, আপোনাৰ কাষলৈ আহিছোঁ। পাঠদান সম্পূৰ্ণৰূপে ব্যাঘাত জন্মিছে আপোনালোকৰ? আমাৰ যোৱাকালিৰ পৰা সম্পূৰ্ণৰূপে ব্যাঘাত জন্মিছে পাঠদান কৰাৰ ক্ষেত্ৰত, কাৰণ এই বৰষুণৰ পানীয়ে আমাৰ বিদ্যালয় চৌহদ ভৰাৰ লগতেই আমাৰ অফিচ ৰুমটোৰ বাহিৰে বাকী গোটেইকেইটা শ্ৰেণীকোঠাতে পানী বুদি গৈছে। তো আজি কিছু কমিছে, আৰু এই ক্ষেত্ৰত আমি জগৰীয়া কৰিছোঁ আমাৰ নেশ্যনেল হাইৱে কৰ্তৃপক্ষৰ যিটো 4 লেন হৈ আছে। আগতে আমাৰ পানীটো সিপিনে বাগৰি গৈছিল, এতিয়া যিটো ড্ৰেইন বনাইছে, ড্ৰেইনটো দিছে তেওঁলোকে একেবাৰে মাটিৰ ওপৰত ড্ৰেইন দিছে। ড্ৰেইন হয় সাধাৰণতে মাটিৰ তলৰ পৰা 2-3 ফুট তলৰ পৰা। আমি এতিয়া তাতে মানে যদি ফুটাই পানীটো ওলাই যাবলৈ দিওঁ, তাৰ পৰা পানীটো আমাৰ ভিতৰলৈ সোমাইহে আহে। তেওঁলোকৰ সম্পূৰ্ণ হেমাহি, এইটো কোনো ছিষ্টেমেই হোৱা নাই। এই ড্ৰেইনে অকল এইখন স্কুলতে নহয়, গোটেই এই নেশ্যনেল হাইৱেৰ দুই পাৰতে এই সমস্যাটো সন্মুখীন হ'ব ৰাইজে। শীৰ্ষ বিষয়াক জনাইছে এই বিষয়ে? মই কালি এপ্লিকেশ্যন লিখি আমাৰ CRCC আৰু মানে হোৱাটছআপ গ্ৰুপত আমি জনাইছোঁ এইটো কথাটো। অনুচিতভাৱে মই যদি সম্ভৱ হয় তোমাৰ কাষ লৈছোঁ। কি নাম তোমাৰ? জুনাইট। কেনেকুৱা পানী, কেনেকুৱা বিদ্যালয়খনত? বিৰাট বেয়া হৈছে। কিমান দিন হ'ল? 3 দিন হ'ল। পানী তলত আছে নেকি? এনে পানীৰ তলতে আছে? পানীটা এলাও নাই যায়। কি নাম? গণেশ শৰ্মা। পানীৰ তলতে আছে না? হয়, এনেদৰে আচলতে যথেষ্ট ব্যাঘাত জন্মিছে বিদ্যালয়খনৰ পাঠদানত। আমি দেখুৱাইছোঁ এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক এখন চৰকাৰী বিদ্যালয় আৰু কৃষ্ণাই প্ৰাথমিক এইখন বিদ্যালয়, যি ৰাষ্ট্ৰীয় 4 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা আছে, এই সংস্থাটোৰ চৰম হেমাহিৰ বাবে বিদ্যালয়খন এনেদৰে পানীৰ তলত বুৰ গৈ আছে। আৰু বিগত প্ৰায় এটা সপ্তাহে পানীৰ তলত আছে এইখন বিদ্যালয়, যাৰ ফলত বিদ্যালয়খনত পাঠদান সম্পূৰ্ণৰূপে ব্যাঘাত জন্মিছে। আমি দেখুৱাইছোঁ, আৰু জীৱনৰ আদিপাঠ গ্ৰহণ কৰিবলৈ এইখন বিদ্যালয়ত প্ৰতিদিনে শিক্ষাৰ্থীসকল আহে। আৰু আমি দেখুৱাইছোঁ কেনেদৰে এক পৰিৱেশ, শৈক্ষিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হৈছে। বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। পানী যথেষ্ট পানী? যথেষ্ট পানী। পানী তলতে থাকি আছে? হয়, উদিত নাৰায়ণ কলিতা, ধন্যবাদ জ্ঞাপন কৰিছোঁ।